এভৰিৱান, আশা কৰোঁ আপোনালোক সকলো ভালে আছে, আমিও ভালে আছোঁ। আজি আপোনালোকে আমাক দুয়োটাকে হেলমেট পিন্ধি মানে বাইকত ওলাই যোৱা দেখা পাইছে নহয়নে? আমি আচলতে আজি বেলেগ এটা জেগালৈ গৈ আছোঁ। আমি নহয় আচলতে দেই, মইহে গৈ আছোঁ। ৰুণজুনে মোক থ'ব গৈছে বাহঁতৰ ঘৰত। এয়া মৌচুমী বা হয়। মৌচুমী বাৰ ঘৰৰ কাষৰে কেইবাগৰাকীও মহিলাৰ লগত আমি আলোচনা কৰি আজি নতুন এটা যাত্ৰালৈ বুলি আৰম্ভ কৰিছোঁ। এয়া গণেশগুৰি ফ্লাইঅভাৰ ব্ৰিজৰ পাৰ হৈছোঁ। পাৰ হৈ লৈ আমি ইয়াৰ পৰা বাছত আমি যাত্ৰা আৰম্ভ কৰিলোঁ এয়া মা কামাখ্যা মন্দিৰলৈ বুলি। আজি নতুন অভিজ্ঞতা, মাৰ মন্দিৰলৈ আহি আমি 6:30 বজাত ইয়াতে উপস্থিত হ'লোঁ। বাকীখিনি আপোনালোকে চাই থাকক, কেনেকৈ কোনফালেদি গ'লোঁ। খুব ধুনীয়া অভিজ্ঞতা, চাওকচোন বাৰু আপোনালোকে এই ভিডিঅ'টোৰ মাধ্যমেৰে। আমি মালিগাঁও ফ্লাইঅভাৰ ব্ৰিজ ষ্টাৰ্ট হওঁতে, আমাৰ চানমাৰীৰ ফালৰ পৰা যোৱা ষ্টাৰ্ট হওঁতে এনেকৈ কৰি পেলাই আমি গ'লোঁ। মানে উল্টা পুল্টা ইফাল সিফাল ঢেৰ কিবা কিবি হ'ল। এয়া দেখিছেনে, মৌচুমী বা আৰু আমাৰ প্ৰশাসন বিষয়া এজনৰ লগত বাৰ অলপ মতানৈক্য চলিছে। মানে কি হৈছে, মানুহৰ বহুত বেছি হোৱাৰ কাৰণে অলপ ঠেলাঠেলি হওঁতে বায়ে কষ্ট পালে। তেখেতেও অৱশ্যে চাব লাগিছিল মহিলাৰ লগত এনেকুৱা কৰিব নালাগে বুলি। তেওঁৰ লগতে তৰ্ক বিতৰ্ক কৰি আচলতে আমি ৰাস্তাটো পালোঁ। 6টা বজাৰ পিছত আচলতে এণ্ট্ৰি বন্ধ কৰি দিছিলে, কিন্তু আমি সেইটো কথা গম পোৱা নাছিলোঁ বা আমি নিউজ চোৱাও নাছিলোঁ। সেইটো কাৰণে সেনেকুৱাখিনি। এতিয়া 7:30 বাজি গ'ল, টাইমটো 7:46 হ'ল। কিবাকৈ আহিছোঁ, কিমান দূৰ আহিব পাৰিম নাজানো আৰু আহি আছোঁ। মায়ে কিমান দূৰলৈকে আমাক লৈ যায় তাকে আহি আছোঁ। প্ৰথম আহিছোঁ, আগতে কেতিয়াও অহা নাছিলোঁ, এবাৰ প্ৰথম আহিছোঁ মাৰ দৰ্শন কৰিবলৈ। অম্বুবাচীত এনেতো আহোঁ, সকলোৱে গম পায়ে, কিন্তু এবাৰ প্ৰথম আহিছোঁ। কিমান দূৰলৈকে যাব পাৰোঁ আৰু। ঠায়ে ঠায়ে বিভিন্ন সংস্থাৰ মানুহবোৰে এনেকৈ পাণ্ডাল বহাই সকলোৱে যেনেকৈ যি পাৰিছে, কোনোবাই সৰু সামান্য খোৱা দিছে, কোনোবাই পানী যোগান ধৰিছে, কোনোবাই জুচ চৰবত এনেকুৱা ধৰণৰ বস্তু যোগান ধৰিছে। আমিও তাৰে অকণমান উপভোগ কৰিলোঁ। আচলতে আমি বহুত দেৰিৰ পৰা প্ৰশাসনৰ লগত যুদ্ধ কৰি কিবাকৈ আহিব পালোঁ। মাৰ ওচৰলৈ আহিবলৈ মায়ে নমতাকৈ আমি আহিব নোৱাৰোঁ। কিবা কাৰণত হয়তো আগতে মই কিবা ভাল কাম কৰি থৈ দিছিলোঁ চাগে, যি কাৰণে আজি মই এই পবিত্ৰ স্থানত, এই পবিত্ৰ মুহূৰ্তখিনিত মই মাৰ এনাৰ্জি ফিল কৰিবলৈ আহিব পাৰিছোঁ। খুব ভাল লাগিছে। এনেকৈ গাড়ীততো সদায় আহিয়ে থাকোঁ, বা অম্বুবাচী বুলি মই এই প্ৰথম যাত্ৰা মোৰ হয়। কিন্তু এটা বস্তু মোৰ বেয়া লাগিছে, ৰুণজুন আজি মোৰ লগত নাই। মই মহিলাসকলৰ লগতহে আজি এই যাত্ৰাটো আৰম্ভ কৰিছোঁ। অইন দিনা আমি দুয়ো থাকোঁ, সেইটো এটা অনুভৱ বেলেগ, আজিৰ অনুভৱটোও বেলেগ। হ'লেও মানে নিজৰ মানুহজনক লগত ফিল কৰোঁ, অনুভৱটো কৰিছোঁ যে তেওঁ নাই। কিমান পিছত আছে, সিহঁতে ভাবিবই পৰা নাই কিমান ওপৰলৈ যাব লাগিব। ফূৰ্তি কৰি আহি আছে লাহে লাহে, কিন্তু কিমান ওপৰলৈ যাব লাগিব সিহঁতে ভাবিবই পৰা নাইকিয়া। এনেকৈ আহি আছোঁ। ইমান দূৰ যে আহি আছোঁ অনুভৱ কৰিবই পৰা নাই। মানুহখিনিক দেখা পায়ো বহুত ভাল লাগিছে। এইখিনি মাক দৰ্শন কৰি ঘূৰি আহি থকা মানুহ হয়। মাক দৰ্শন কৰিবলৈ যোৱা মানুহ বহুত কম, কাৰণ 6টা বজাৰ পিছত এণ্ট্ৰি পূৰা বন্ধ কৰি দিছে। এইবাৰ প্ৰশাসনে বা চৰকাৰে নতুন নিয়ম লৈছে যে ৰাতিপুৱা 5টা বজাৰ আগত কাকো মানে দৰ্শন কৰিবলৈ আহিব দিয়া নহ'ব, আৰু সন্ধিয়া 5টা বজাৰ পিছত কাকো দৰ্শনৰ বাবে আহিব দিয়া নহ'ব। আহি আছোঁ দেই, আমি বোলো আহি আছোঁ। আমি আহি আছোঁ পিছত, এইফালে আধা পিছফালে কথা পাতোতে এনাৰ্জি নাইকিয়া হৈ গৈছে। আমি আহিছিলোঁ 12গৰাকীৰে ব্ৰিগেড দিলে একদম তলৰ গেটটোতে, তো তাত 6গৰাকী আহিব নোৱাৰিলে, বাকী আমি 6গৰাকী আহি আছোঁ। এতিয়া ফাৰ্ষ্ট টাৰ্ণিং, ডাঙৰ টাৰ্ণিংটো পাৰ হ'লোঁ। তথাপিও মানুহ বহুত আছে, মই দেখাই আছোঁ পিছফালে। এয়া মাক দৰ্শন কৰি আহি আছে। বহুত মানুহ আজি, তলতো বহুতখিনি মানুহ আহিব নোৱাৰিলে। লাখৰ ওপৰত আছিলে মানুহ, কিন্তু আহিব নোৱাৰিলে। অৱশেষত মাৰ একেবাৰে কাষ পালোহি। এইখিনি যোনখিনি মাক দৰ্শন কৰিবলৈ আহোঁতে পাৰ্কিং এৰিয়াটো যে হয়,
সেই জেগাখিনি পাইছোঁহি। আহি এনেকুৱা হৈছে, মায়ে মানে আজি আমাক চালি বাচি জোকাৰি চাইছে যে তহঁতে মোক দৰ্শন কৰিবলৈ কিমান লেভেললৈকে তহঁতে যাব পাৰ। সেইটোৱে আজি সঁচাকৈ মায়ে আমাক একফালেদি পৰীক্ষাও কৰি চাইছে। কিয় জানেনে, এইখিনিতে আমি গম পাইছোঁ যে এই ব্ৰিগেডখন দেখিলে যে সেইখিনিৰ পৰা আকৌ আমি ইউটাৰ্ণ ল'ব লগা হৈছে। যোনটো আপোনাৰ পাণ্ডুলৈ যোৱা যোনটো কানেক্টিং ৰাস্তা আছিলে, সেই ৰাস্তাটোৰে প্ৰায় 1.5 কিলোমিটাৰমান তললৈ আমি যাব লাগিব বোলে। সেইফালেদি গৈ পেলাই ৰাইট ছাইডে এটা ৰাস্তা আছে বুলি কৈছে, তো আমি সেইফালেদি যাব লাগিব। এই ৰাস্তাটোতো চিনি নাপাওঁ, বেলেগেতো নাপায়। সদায় মই ৰঞ্জুনৰ লগত আহা বুলি ক'লেও মাৰ ওচৰলৈ ভুল নহয়, কাৰণ আমি যেতিয়াই মন যায় তেতিয়াই আহোঁ। আপোনালোকক মই ফেচবুকত ফটো বা ভিডিঅ' বা লাইভ হ'লেও আপোনালোকক যোনদিনে যেনেকৈ পাৰোঁ তেনেকৈ দেখুৱাওঁ। এয়া চাওকচোন, গুৱাহাটীৰ মানে মালিগাঁও ছাইডটোৰ ফালে হয়। মই দেখি ভিউটো ভাল লগাৰ কাৰণে দেখুৱালোঁ। তো এইফালেদিও যে ৰাস্তাটো ইমান ধুনীয়া, এইটো ছাইডে সেয়া মাৰ মন্দিৰৰ মানে সেইখিনি পৰিৱেশটো। তো এইফালেদি এতিয়া কিমান দূৰ যাব লাগিব সেও নাজানো। 9টা বাজিছে, খুব ধুনীয়া ৰাস্তাটো। এইফালেদিও চাগে আহিব দিছে। ৰাইট ছাইডে বুলি যে কৈছিলোঁ, এইফালেদি এতিয়া আমি উঠি যাব লাগিব। নাজানো কিমান দূৰ যাব লাগিব। এয়া দেখিছেনে, মানুহ এতিয়াও ইমান মানুহ আছে দেখিছে। আগতে বোলে বহুত মানুহ হয়, গোটেই ৰাতিটো মানুহ থাকে। নাজানো, মই আজি প্ৰথম আহিছোঁ। চাওকচোন, এই ৰাস্তাটোৰে এই চিৰিখিনিৰে আমি উঠি গৈ থাকিব লাগিব। কিমান দূৰ যাব লাগিব নাজানো, গৈ থাকোঁ। মায়ে ইমানখিনি আনিছে যেতিয়া এইখিনিও খুব ধুনীয়াকৈ লৈ যাব। মায়ে বহুত মানে আজি আমাক চাইছে যে তহঁতে মোক দৰ্শন কৰিবলৈ আহিবি, তহঁতে কিমানখিনিলৈকে মানে কিমান এক্সট্ৰিম লেভেল তহঁতে পাৰ কৰিব পাৰ। সঁচাকৈ কৈছোঁ, মায়ে আজি আমাক খোজে পৰীক্ষা লৈ আহিছে। যি নহওক, মায়ে লৈছে যেতিয়া আমাক লৈও যাব তেনেকৈ। মাটো সদায় মায়ে লাইভ নহয় জানো, তো খুব ধুনীয়াকৈ আহি আছোঁ দেই। ইমান দূৰ আহিলোঁ, ইমান ভাগৰ লগা নাই। এই চিৰিকেইটা বগাওঁতে অলপ টোপনি আহিছে, কাৰণ চিৰি বগাব লাগিব ন। বাহঁত মোতকৈ পিছ পৰি যায়। এইবাৰ আকৌ চিৰি বগাইছোঁ যে অকণ ভাগৰ লগা কাৰণে ময়ো গম পাইছোঁ। আৰু এয়া আমি গোটেইকেইজনী, কাৰণ ভিৰ এটা হৈ গৈছে, সেইকাৰণে আমি গোটেইকেইজনী, আমি 6জনীহে আছোঁ ন। এজনী যদি হেৰাব লাগিলে এইবাৰ আকৌ ডাঙৰ কথা হ'ব। গোটেইকেইজনীয়ে লাহে আহি আছোঁ আৰু একদম ঘামি টাপি অৱস্থা নাই, তথাপিও ফিল হোৱা নাই। ঘৰত হ'লে ফিলটো হ'ল হয় যে বা ফেনখন লাগে, কিবা লাগে, কিবি লাগে, বাপৰে নোৱাৰোঁ। কিন্তু এতিয়া কেনেকৈ পাৰিছোঁ, মায়ে যে এইখিনি সময়ত যে প্ৰত্যেকজন, অকল মোক বুলিয়ে নহয় বা মোৰ লগত যোৱা 6গৰাকী, বাকী 5গৰাকী বুলিয়েই নহওক, যিমান ভক্ত আছে সকলোকে যে মায়ে ইমান শক্তি দিছে। মাৰ ওচৰত আহিবলৈও মায়ে শক্তি দিব লাগিব নহয় জানো। চাওকচোন কিমান ভিৰ, ইমান গৰমত। যদি বেলেগ জেগাত হোৱা হ'লে মানুহ ক'ৰবাত মূৰে পৰি থাকিল হয় বা কাৰোবাৰ কিবা এটা অসুবিধা হ'ল হয়, কিন্তু কাৰো একো নাই। সকলোৱে খুব ধুনীয়াকৈ মাৰ নাম লৈ, মাৰ আশীৰ্বাদত এনেকৈ আমি এতিয়াও আহিয়ে আছোঁ। চাওকচোন, আমাৰ আগত যিমান মানুহ, আমাৰ পিছতো কিমান। মজা লাগিছেনে বা? একদম নাই, কষ্ট ফিলেই হোৱা নাই, কষ্ট ফিল হোৱা নাই। নাপায় আৰু মায়ে ধুনীয়াকৈ মাতিছে আজি একদম। 6:30 আমি তলত নামিছোঁ। তেতিয়াৰ পৰা 6:30 পৰা ইফাল সিফাল দৌৰা দৌৰি, যি হওক শেষ হোৱাবলৈ সকলো ভাল। এতিয়া একদম অন্তিমটো মানে পৰ্বত আছোঁ আমি। এইফালে দেখাই দিছোঁ, ওপৰলৈও যিমান আছে, আমাৰ পিছফালেও সিমান আছে। বহুত মানুহ আহি আছে। হা, এই দুৱাৰখনেৰে এণ্ট্ৰি দিছে। আচলতে মই এই দুৱাৰখন প্ৰথম দৰ্শন হৈছে এইখন দুৱাৰেদি। আগতে সন্মুখৰ ভাগেদি আহোঁ, এইবাৰ এইখন দুৱাৰেদি পেলাই দিছে এণ্ট্ৰিটো, আৰু সন্মুখৰ দুৱাৰখনেদি পেলাই এক্সিটটো দিছে। এইবাৰ প্ৰশাসনে বহুত ধুনীয়াকৈ মানে পৰিচালনা কৰিছে। সঁচাকৈ ইয়াতে তেওঁ দায়িত্ব লৈ থকা প্ৰত্যেকজন কৰ্মকৰ্তাক অশেষ ধন্যবাদ জনাওঁ, কাৰণ এইবাৰ বহুত শৃংখলাবদ্ধভাৱে কৰিছে বুলি দোকানীসকলেও কৈছে মোক। পিছত যেতিয়া মই গৈ বাহিৰত সুধিছিলোঁ, বাহঁতে কিবাকিবি লওঁতে, তেতিয়াই তেখেতলোকে কৈছে। মই আগতেই কৈ দিছোঁ বাৰু ভিডিঅ'টোৰ, কাৰণ পিছলৈ মই আৰু ভইচ অভাৰ আপোনালোকক নিদিওঁ, আপোনালোকে নিজেই দৰ্শন কৰিব। যোন ভক্তই মাক দৰ্শন কৰিবলৈ অহা নাই, মোৰ এই ভিডিঅ'ৰ যোগেদি আপোনালোকে দৰ্শন কৰিব।
মা সঁচাই জাগ্ৰত। আমাৰ অসমৰ কাৰণে গৌৰৱ যে মা আমাৰ লগত আছে, সকলোৰে ভক্তৰ লগত। এই অম্বুবাচীয়ে সকলোৰে মনৰে কামনাবোৰ পূৰ্ণ কৰক, সকলোৰে মংগলময় কৰক, তাৰে আশাৰে মই আজিলৈ এই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। আগলৈ আপোনালোকে চাই যাওক। এনেকুৱা যদি ইনফৰ্মেটিভ ভিডিঅ' আৰু মই ক'ৰবাত পাওঁ আপোনালোকক দিবলৈ চেষ্টা কৰিম। শুভৰাত্ৰি বাৰু আজিলৈ। আপোনালোকে লাষ্টলৈ ভিডিঅ'টো চাই থাকিব দেই, মাক দৰ্শন পাব। অঁ সেইটোৱে কথা। মানুহকেইটাই দেখি আচৰিত। 6টা বজাৰ পাছত আহিবলৈ দিছে। মানুহকেইটা 6টা বজাৰ পাছত আহিবলৈ দিছে। দৰ্শন কৰিলোঁ, ধুনীয়াকৈ পালোঁ। বহুত কষ্টৰ মূৰত মায়ে মাতাৰ কাৰণে আচলতে আহিব পাৰিলোঁ। মাতিব লাগিব, নামাতিলে আহিব নোৱাৰি। ভাগ্যৰ মূৰত আহি মাক দৰ্শন পালোঁহি দেই। এতিয়া অকণ মাৰ ওচৰত বহি লওঁ, গোটেইকেইজনী বহি লওঁ। এইখিনিতে বহোঁ। সম্মুখধ্বনি হৈছে, কোনোবা ভক্তই নিশ্চয় কৰিছে কাৰণ বাহিৰত হৈছে। আমি একদম মাৰ নিচে কাষতে বহি আছোঁ, একদম ওচৰত। মাক দৰ্শন কৰিলোঁ, দৰ্শন কৰি লৈ পেলাই এতিয়া গোটেইকেইজনী অকণমান মাৰ কাষত বহিছোঁ, ফিল লৈছোঁ মাৰ। থেংক ইউ বা। মানে মায়ে আনিব হ'লে কিবা এটা যোগসূত্ৰ লাগে, সেই সূত্ৰটো আজি বা হ'ল। আৰু সঁচাই মায়ে নামাতিলে আহিব নোৱাৰিলোঁ হয়। ইয়াৰে এটা মানে একদম আমাৰ জিতা জাতা প্ৰমাণ বুলি ক'ব গ'লে, আমি 12গৰাকী আহিছিলোঁ। 12গৰাকীৰ পৰা আমি টানি টুনি 6গৰাকী আহিছোঁ। 6গৰাকী আহিব নোৱাৰিলোঁ ন, মানে সেইটো বেলেগ এটা অনুভৱ কিন্তু দেই। মানে নেপাহৰোঁ আৰু। হেঁপাহে নপৰে। আহিলোঁ, মাৰ দৰ্শন পালোঁ ধুনীয়াকৈ। এতিয়া ঘৰমুৱা হওঁ, কাৰণ 10:30 বাজি পাৰ হৈ গ'ল। আমি এতিয়াও ইয়াতে আছোঁ 6গৰাকীয়ে। মই ৰঞ্জুনক মাতি দিম বাৰু, ৰঞ্জুনে মোক লৈ যাবলৈ আহিব। কিন্তু ইহঁতে উবেৰ ঠিক কৰিব লাগিব, নহ'লে দিগদাৰ হৈ যাব, বাছ নাপায়। আৰু নিবলৈ আহিবলৈও চবেই ঘৰতে বাচ্ছা এৰি থৈ আহিছে। সেইটো কাৰণে চাওঁ কি হয়। কি ধুনীয়া মন্দিৰে। এই পবিত্ৰ সময়খিনিৰ মাৰ উৰ্জা ফিল কৰিব আহিলোঁ। খুব ভাল লাগিল, ভাল অনুভৱ। মায়ে আজি মাতিছে, সঁচাকৈ আহিব পাৰিলোঁ, নহ'লে নামাতিলে আহিব নোৱাৰোঁ। খুব ভাল অনুভৱ হৈছে আজি, মানে খুব ভাল, নিজকে মানে বহুত ধন্য মানিছোঁ। জীৱনত হয়তো কিবা ভাল কাম কৰিছিলোঁ, সেইকাৰণে আজি দৰ্শন পাইছোঁ মাৰ। এতিয়া যাব ওলাইছোঁ। এই যে কি ল'লে হৰিণৰ নাভি। হৰিণৰ নাভি ট্ৰেণ্ডিঙত চলি আছে। এইয়া তলত চোৱা না, কিমান হৰিণৰ নাভি আছে। এয়া কি কৰে? এয়া কিন্তু বল নহয় দেই, হৰিণৰ নাভি। এয়া নোমো বেচিছে নেকি? হৰিণৰ নোম এইবিলাক চবেই বজাৰ কৰি আছে। বজাৰ। মই বহি ষ্টপেজে বহিলোঁ, এইবাৰ আহি গৈছোঁ। চাওঁতে 11টাই চাগে বাজিব কেইটা। 11:02 হ'ল। এতিয়াও আমি ইয়াতে আছোঁ। আগতকৈ নিয়মবোৰ ভাল কৰিছে।
আহিব পৰা নাই ইলা বাইদেউ বিৰাট ফূৰ্তি লাগিছে মাৰ ফূৰ্তি লাগিছে ন আমি ঘৰ লোৱা হৈছোঁ আৰু কিন্তু দুই এজনকে মানুহ আহি আছে ন আহিব আৰু মানে ৰাতি মানে এইটো হৈ যাব ঠাণ্ডা ঠাণ্ডা আহিবই পৰা নাই সিহঁতে আমি ৰেষ্ট লৈ লৈ আহিছোঁ তেওঁলোক আহিবই পৰা নাই আহি আছোঁ নামি নামি এইবাৰ বোলে নিয়মবোৰো ভাল কৰিছে ৰাতিপুৱা 5টাৰ আগত আহিব দিয়া নাই সন্ধিয়া 5টা বজাৰ পিছত আহিব নিদিয়ে 5টাৰ পৰা 5টাত আমি 6:30টাত কিবা ভাগ্যৰ বলত আহি পালোঁ অৱশ্যে মায়ে মাতিবও লাগিব যিয়ে হওক আহি পালোঁ ভাল লাগিলে মায়ে কৃপা কৰক সকলো ভক্তৰে মনৰ আশাবোৰ পূৰণ কৰক আহি আছোঁ আৰু